বহুতে গৰিমা শইকীয়া গাৰ্গৰ ওপৰত কিছু অদৰকাৰী কথা কৈ আছে অবভিয়াসলি গৰিমা শইকীয়া গাৰ্গে যেতিয়া সিদ্ধাৰ্থ শইকীয়াক একো নকবলৈ আহ্বান জনাইছে হেতুত ময়ো বিৰাট কি কম আৰু মোৰ মোৰটো বিৰাট বেয়া হৈছে কিন্তু গৰিমা শইকীয়া গাৰ্গৰ এতিয়া বৰ্তমান চিন্তা কৰাৰ হয়তো হিমানখিনি হেৰি নাই তেওঁ যেটো কবলৈ কোৱা হৈছে তেওঁ হেতুকে কৰিছে কাৰণ তেওঁ সকলোকে মৰম কৰে জুবিন গাৰ্গৰ নিচিনাই জুবিন গাৰ্গৰ পত্নী জুবিন গাৰ্গৰ নিচিনাই তেওঁ সকলোকে মৰম কৰে সকলোকে বিশ্বাস কৰে জুবিন গাৰ্গৰ নিচিনাই গতিকে তেওঁ জানে সিদ্ধাৰ্থে যিখিনি ভাল কাম কৰিছে সেইখিনি কাৰণে তেওঁ সিদ্ধাৰ্থক সাপোৰ্ট কৰি সাপোৰ্টও নহয় ঠিক আহিব দিছে আৰু লৰাটোক হেতু কথাত মই বেয়া পাইছো কিন্তু এই কিবা তেওঁ ভালকে উলাই মেলি পৰিপাটিকে যোৱা বাবে তেওঁ থকা হৰকা কৰিছে কথা শুনাইছে তেওঁৰ চৰিত্ৰক লৈ কিবা কিবি কৈছে বা তেওঁ এতিয়া সোশ্যাল মিডিয়াত আহি বা নিউজ চেনেলত কিয় বাইট দিয়া নাই তদন্ত হ'ব লাগে বুলি ব্লা 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 এইবোৰ ক'ব প্ৰথম কথা জুবিন গাৰ্গৰ ফ্যামিলিত অকল জুবিন গাৰ্গে নাই বেলেগ মানুহো আছে তেওঁলোকেওতো কথা কোৱা নাই কাৰণ কোনো কথা কোৱা পৰিস্থিতিত নাই গতিকে গৰিমা শইকীয়া গাৰ্গ আৰু তেওঁৰ ফ্যামিলিটোক ইমান প্ৰেছাৰ নিদি অকমান সন্মান কৰিবলৈ শিকক কাৰণ জুবিন গাৰ্গে নিজৰ পৰিয়ালটোক সময় নিদিব পাৰে সন্মান সদায় দিছিল মৰম সদায় দিছিল ঠিক আছে গতিকে আপোনালোকে যদি সঁচাকে জুবিন গাৰ্গক ইমানটো মানুহ ভাল পায় এটলিষ্ট সন্মান দিবলৈ শিকক গম পাইছে তেওঁলোকক অপমান কৰা মানে জুবিন গাৰ্গক অপমান কৰা ইভেন তেওঁ আমাকো বহুত মৰম কৰিছিল আমাকো এতিয়া মানে 10টা কথা ক'ব পাৰে তেতিয়াও জুবিন গাৰ্গে বেয়া পাব জুবিন গাৰ্গে সদায় আমাক গৰিমাবু ফ্যামিলিটোক মৰমত ৰাখিছিল সন্মানত ৰাখিছিল প্ৰটেক্ট কৰি ৰাখিছিল গতিকে মানুহবোৰে হেখিনি মানে কাণ্ডজ্ঞান ৰাখি কথা কক কাক কেনেকে কি ক'ব লাগে হয় গম পাইছো সবৰে দুখ লাগিছে খং উঠিছে মোৰ উঠিছে মই হয়তো এই লাইফটোত বহুত উল্টা-পুল্টা কথা কৈছো কিন্তু কথাটো হ'ল অলপমান মানুহবোৰ মানে সংযত হওক কথা কওঁতে অলপমান ভদ্ৰতা মেইনটেইন কৰক কাৰণ আপোনালোকে গান শুনি ভাল পোৱা মানুহজন ঢুকাইছে কাৰোবাৰ গিৰিয়াক ঢুকাইছে কাৰোবাৰ ল'ৰা ঢুকাইছে কাৰোবাৰ পৰিয়ালৰ মানুহ এটা ঢুকাইছে গম পাইছে আপোনালোকে বহুত ভাল পায় আমিও বহুত ভাল পাওঁ তেওঁলোকে বহুত ভাল পায় কিন্তু সবৰে ভাল পোৱাটো বেলেগ বেলেগ ধৰণৰ সবৰে কষ্টটো বেলেগ বেলেগ ধৰণৰ গতিকে আপোনালোকে ইমান বেছি ক্ষুব্ধ নহব যে আপোনালোকে খঙৰ নামত উদ্ভান্দালি কৰি জিটি কথা ক'ব কথাবোৰ অলপ চাইচিতি ক'ব কাৰণ হাল্লা কৰিলে কথাবোৰ নুশুনেতো মানুহে ধৈৰ্য সহকাৰে কথাবোৰ যেতিয়া ক'ব ঠিক কথা ক'ব সবে শুনিব ইয়াত অভদ্ৰামি কৰি ফটোৱা কথা কৈ মোৰ গৰম কৰি লাভ নাই গম পাইছে আমি নিজে মনত ৰখা উচিত মই নিজে মনত ৰখা উচিত প্ৰত্যেকজনে নিজে মনত ৰখা উচিত যে আমি কোনখিনি বস্তুত খং কৰি আছো আমি এতিয়া গৰিমাই এইটো পিন্ধিছে গৰিমাই হেতু কৈছে হেতু চালে নহব অমুকে কান্দিছে অমুকে খবৰ ল'ব অহা নাই অমুকে পোষ্ট কৰা নাই হেতুত মোৰ ঘমালে নহব আমি যত মোৰ ঘমাব লাগে হেতুত ঘমাৱা হক ইন শৰ্ট আমি গুটেকেজনৰ ওপৰত তদন্ত হোৱাটো বিচাৰো ইনক্লুডিং শ্যামকানু মহন্ত মানুহবোৰে দুখী হৈ অভদ্ৰ নোহোৱাটো বিচাৰো গৰিমা শইকীয়া গাৰ্গ বা জুবিন গাৰ্গৰ ফ্যামিলিক বা জুবিন গাৰ্গৰ আত্মীয় স্বজন বা আমাকো আমি তেখেতৰ বেণ্ডৰ মেম্বাৰ আছিলো যেটো আমি পৰিয়াল আছিলো আমাক সকলোকে অদৰকাৰী কথা কৈ মেন্টালি হেৰেস কৰাটো নিবিচাৰো মানুহবোৰ সংযত হৈ সুস্থ মগজুৰে চিন্তা কৰি মানুহে কথা কোৱা আৰু কাম কৰাটো বিচাৰো বাৰ বাৰ কৈছো উৎপাত নকৰিব অভদ্ৰামি উদ্ভান্দালি নকৰিব আৰু তেওঁৰ আত্মীয়খিনিক সন্মান কৰক তেওঁ কষ্ট নিদিব আৰু ইমানখিনিয়ে ক'ব বিচাৰিছো কিন্তু আপোনালোকক যিখিনি অনুৰোধ কৰিলো মই সেই অনুৰোধখিনি আপোনালোকে ৰক্ষা কৰাটো বিচাৰো মই কোনো নহয় বাৰু মোৰ অনুৰোধ ৰক্ষা কৰিবলগীয়াকে কিন্তু যেহেতু জুবিন গাৰ্গৰ লগত কিবা ধৰণে হ'লেও জড়িত আছিলো আপোনালোকে সেই অনুৰোধখিনি ৰক্ষা কৰাটো মই একদম মনৰ পৰা বিচাৰিছো